নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ভিডিঅ' তৈয়াৰ কৰিছোঁ। যিটো ভিডিঅ'ত প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে 2022 বৰ্ষত হৈ যোৱা SLRC থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এক্সামৰ পেপাৰ 5ৰ এই সিৰিজৰ 30টা প্ৰশ্নৰ সঠিক সমাধান। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক এটা শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলে। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে সেইসকল বন্ধু বান্ধৱীলৈ ৰিকুৱেষ্ট, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব আৰু ফেচবুকত চাই থাকিলে ৰিহান 360 ফেচবুক পেজটি ফ'ল' কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল এ নম্বৰ পেৰিছ। দ্বিতীয় প্ৰশ্ন, মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ? এ নম্বৰ মালয়েছিয়া, বি নম্বৰ ফিলিপাইন্স, চি নম্বৰ ইণ্ডোনেছিয়া, ডি নম্বৰ থাইলেণ্ড। মেনিলা ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বি নম্বৰ ফিলিপাইন্সৰ ৰাজধানী। 3 নম্বৰ প্ৰশ্ন, লোটাছ টেম্পলটি ক'ত অৱস্থিত? এ নম্বৰ কলিকতা, বি নম্বৰ নতুন দিল্লী, চি নম্বৰ মুম্বাই, ডি নম্বৰ ভূপাল। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল লোটাছ টেম্পল নতুন দিল্লীত অৱস্থিত। 4 নম্বৰ প্ৰশ্ন, নিম্নলিখিতসমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি কোনটো? এ নম্বৰ মাউচ, বি নম্বৰ স্পিকাৰ, চি নম্বৰ মাইক্ৰফোন, ডি নম্বৰ কিবৰ্ড। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল নিম্নলিখিতসমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি হৈছে বি নম্বৰ স্পিকাৰ। নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়? এ নম্বৰ পীৰ পঞ্জল পৰ্বতমালা, বি নম্বৰ বিন্দু পৰ্বতমালা, চি নম্বৰ আৰাৱলী পৰ্বতমালা, ডি নম্বৰ পশ্চিম ঘাট। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল চি নম্বৰ আৰাৱলী পৰ্বতমালা। 6 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতোকৈ দক্ষিণত অৱস্থিত? এ নম্বৰ কাবেৰী, বি নম্বৰ গোদাবৰী, চি নম্বৰ নৰ্মদা, ডি নম্বৰ মহানদী। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল কাবেৰী ভাৰতৰ সবাতোকৈ দক্ষিণত অৱস্থিত নদী। 7 নম্বৰ প্ৰশ্ন, কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বি নম্বৰ পাত। পাতৰ জৰিয়তে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। 8 নম্বৰ প্ৰশ্ন, পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ হৈছে? মই সঠিক উত্তৰটো আপোনালোকক কৈ দি আছোঁ। চি নম্বৰ 97 ডিগ্ৰী চেলচিয়াছৰ পৰা 99 ডিগ্ৰী চেলচিয়াছলৈ। চি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 9 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায়? জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায়। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল চি নম্বৰ পঞ্চভুজ। 10 নম্বৰ প্ৰশ্ন, অলিম্পিকৰ হাতৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? এ নম্বৰ বাটাৰফ্লাই, বি নম্বৰ বেক ষ্ট্ৰক, চি নম্বৰ ব্ৰেষ্ট ষ্ট্ৰক, ডি নম্বৰ ক্ৰেগ ষ্ট্ৰক। বন্ধুসকল, অলিম্পিকৰ হাতৰ খেলসমূহত বাটাৰফ্লাই পোৱা যায়, যিটো ব্ৰেষ্ট ষ্ট্ৰকত থাকে, আৰু ব্ৰেষ্ট ষ্ট্ৰক থাকে, বাটাৰফ্লাই, বেক ষ্ট্ৰক থাকে, ব্ৰেষ্ট ষ্ট্ৰক থাকে, বাটাৰফ্লাই থাকে, বেক ষ্ট্ৰক থাকে আৰু ফ্ৰী ষ্টাইল থাকে। গতিকে ইয়াত নাথাকে ডি নম্বৰ ব্ৰেক ষ্ট্ৰক। ডি নম্বৰ ব্ৰেক ষ্ট্ৰক নাথাকে, বেক ষ্ট্ৰকহে থাকে। 11 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খঙত বাঁহ সাজে? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল এ নম্বৰ ধনেশ। 12 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু? ৰাষ্ট্ৰীয় পশু ঢেকীয়াপতীয়া বাঘ। সঠিক উত্তৰ। 13 নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তি ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল চৰ্দাৰ বল্লভভাই পেটেল। ডি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 14 নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তি ভাৰতৰ মিছাইল মেন ৰূপে জনাজাত? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল চি নম্বৰ APJ আব্দুল কালাম। 15 নম্বৰ প্ৰশ্ন, নিম্নলিখিত সমূহৰ কোনটো কম্পিউটাৰ ষ্ট'ৰেজ বা মেমৰিৰ সৰ্ববৃহৎ একক? ইয়াত যিকেইটা দিয়া আছে তাৰ ভিতৰত টেৰাবাইট। বি নম্বৰ ইয়াৰ সঠিক উত্তৰ। 16 নম্বৰ প্ৰশ্ন, ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল এ নম্বৰ লালকিল্লা, ৰেড ফৰ্ট। 17 নম্বৰ, জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক আছিল? এ নম্বৰ ইয়াৰ সঠিক এনচাৰ অনামিকা।
18 নম্বৰ প্ৰশ্ন ৰাজতৰংগিনীৰ ৰচয়িতা কোন আছিল ইয়াৰ সঠিক আনসাৰ ডি নম্বৰ কালহান 19 নম্বৰ প্ৰশ্ন নিম্নলিখিত সমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা বন্ধুসকল এইটো মোৰ কনফিউজন আছে আপোনালোকে কমেন্টছত জনাব মোৰ বেদৰে গেলিলিও প্ৰব হ'ব লাগে মোৰ যদি ভুল হয় আপোনালোকে নিশ্চয় শুধৰণি কৰি দিব 20 নম্বৰ প্ৰশ্ন শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিল লাচিত বৰফুকন আৰু মোগলৰ মাজত হৈছিল আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ 21 নম্বৰ প্ৰশ্ন নিম্নলিখিত সমূহৰ কোনে দিন ইলাহিৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰ সঠিক উত্তৰ বন্ধুসকল 2 নম্বৰ আকবৰ 22 নম্বৰ প্ৰশ্ন নিম্নলিখিত সমূহৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয় ইয়াৰ সঠিক আনসাৰ সি নম্বৰ কোডাইকানাল এটো এটা ডিস্ট্রিক্ট হয় তামিলনাডুৰ 23 নম্বৰ প্ৰশ্ন কোন দুই শক্তিৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইয়াৰ সঠিক আনসাৰ এ নম্বৰ ব্ৰিটিছ আৰু ব্ৰহ্মদেশ 24 নম্বৰ প্ৰশ্ন সংস্কৃত নাট ও বিজ্ঞান শকুন্তলমৰ ৰচয়িতা কোন আছিল ইয়াৰ সঠিক উত্তৰ 3 নম্বৰ কালিদাস 25 নম্বৰ প্ৰশ্ন বাৰ্ষিক জোনবিল মেলাৰ বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ সঠিক আনসার বন্ধুসকল সি নম্বৰ বিনিময় প্ৰথা 26 নম্বৰ অসমৰ ৰাজ্যিক পক্ষী হৈছে ইয়াৰ সঠিক উত্তৰ বন্ধুসকল 2 নম্বৰ দেওহা 27 নম্বৰ প্ৰশ্ন উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বি নম্বৰ ভস্মাচাল 28 নম্বৰ প্ৰশ্ন অস্ত্ৰোপচাৰৰ পিতৃ বুলি জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসক কোন আছিল ইয়াৰ সঠিক আনসার বন্ধুসকল বি নম্বৰ সুশ্ৰুত 29 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানত কিমান সংখ্যক কোণসূচী আছে ইয়াৰ সঠিক আনসার বন্ধুসকল 2 নম্বৰ 12টা 30 নম্বৰ প্ৰশ্ন কোন ৰাজ্যৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল ইয়াৰ সঠিক আনসার বন্ধুসকল অৰুণাচল প্ৰদেশ আজিৰ অন্তিমটো প্ৰশ্ন বন্ধুসকল আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ লৈ এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাই থওঁ যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ